যদি আপুনি সেই ব্যক্তিক বিচাৰিছে যিয়ে আপোনাৰ জীৱন সলনি কৰিব, তেতিয়াহ'লে আইনাত নিজৰ চেহেৰা চাওক, কাৰণ এই পৃথিৱীত আপোনাৰ বাহিৰে আন কোনোৱেই আপোনাৰ জীৱন সলনি কৰিব নোৱাৰে। হাই এভৰিৱান, নমস্কাৰ। মোৰ DK মটিভেশ্যনেল চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আকৌ আহিলোঁ এটা নতুন ভিডিঅ' লৈ। জীৱনটো ভাগ্যৰ কথা, মৃত্যুটো সময়ৰ কথা, কিন্তু মৃত্যুৰ পাছতো মানুহৰ হৃদয়ত জীয়াই থকাটো কৰ্মৰ কথা। জীৱনত ডাঙৰ কিবা এটা পালে সৰুটো কেতিয়াও পাহৰি নাযাবা, কাৰণ য'ত বেজী ব্যৱহাৰ কৰা হয় তাত তৰোৱালৰ কোনো কাম নাই। যেতিয়া মানুহে আপোনাৰ ওপৰত খং কৰিবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি বুজিব লাগে যে আপুনি সঠিক পথত আগবাঢ়িছে। আজিৰ দিনটো পাৰ হৈ গ'ল, এতিয়াই কাইলৈৰ কথা চিন্তা কৰোঁ আহক। খঙত অলপ সময় ৰৈ যাওক আৰু ভুল হ'লে অলপ প্ৰমাণ কৰক, তেতিয়া পৃথিৱীৰ সকলো সমস্যা সমাধান হ'ব। এনে লোকৰ পৰা আঁতৰত থকাই ভাল, যাৰ হৃদয়তো বুদ্ধি আছে, যাক জীৱনে সন্তুষ্ট কৰিব নোৱাৰে। জীৱনে বহু অভিজ্ঞতা দিয়ে। এটা কথা কওঁ, কাৰোবাক এনেকুৱা ভাল পোৱা যে গোটেই পৃথিৱীৰ সন্মুখত তেওঁক গ্ৰহণ কৰিব পাৰি। যিয়ে অকল কান্দি নিজকে বন্ধ কৰি ৰাখে আৰু নিজৰ যন্ত্ৰণাবোৰ নিজৰ মাজত লুকাই ৰাখিব পাৰে, তেওঁ পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ। যিকোনো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰা, নিজৰ ভাগ্য আৰু ঈশ্বৰৰ ওচৰত অভিযোগ কৰা মূৰ্খামি। কিছুমান যুদ্ধ অকলে কৰিব লাগে, কিছুমান বাট অকলে পাৰ হ'ব লাগে। গতিকে কেতিয়াও চিনাকি কাৰোবাৰ লগত আৱেগিকভাৱে আকৰ্ষিত নহ'ব যেতিয়া অকলে খোজ কাঢ়িব লাগে। আচৰিত কথা যে কোনোবাই আপোনাৰ হৃদয়খন কেনেকৈ ভাঙি পেলায়, কিন্তু তথাপিও আপুনি তেওঁলোকক সকলো সৰু সৰু ভঙা টুকুৰাৰে ভাল পায়। আপুনি যিমানেই আপোনাৰ প্ৰকৃত অনুভৱ দেখুৱাব, সিমানেই মানুহে আপোনাক আঘাত দিয়াৰ উপায় বিচাৰি পায়। মানুহ বতৰ নহয়, তথাপিও সলনি হৈ যায়। ক'ব বিচাৰিছোঁ, তোমাতকৈ মৰমৰ কোনো নাই। মই কেৱল তোমাক ভাল পাওঁ, তোমাক ভাল পাওঁ বিচাৰোঁ। হৃদয়খন শিল নহয় যদিও তথাপিও ভাঙি যায়। প্ৰতিজন ফ্লাৰ্টি ল'ৰাৰ আঁৰত এজনী ছোৱালী থাকে, যিয়ে তেওঁক কোনো কাৰণ নোহোৱাকৈ অকলে এৰি থৈ যায়। গীত আৰু শব্দৰ এটা যাদু আছে। যেতিয়া তুমি সুখী হোৱা, গীতটো অকল শুনা, কিন্তু যেতিয়া তুমি দুখী হোৱা, তেতিয়া তুমি গীতটো বুজি পোৱা। মানুহজনক জীয়াই থকাৰ সময়ত মূল্য দিয়ক, মৃত্যুৰ সময়ত তেওঁৰ বাবে কান্দিব নালাগে। দৈনিক কাৰোবাক কথা পতাৰ অভ্যাস হ'লে, তেওঁৰ লগত কথা নোকোৱাকৈ এটা দিন যেন এবছৰ পাৰ হৈ গ'ল লাগে। জীৱনত কাৰো বাবে কেতিয়াও কান্দিব নালাগে, কাৰণ তুমি যিসকলৰ বাবে কান্দিছা, তেওঁলোক চকু পানীৰ যোগ্য নহয়, আৰু যিসকল যোগ্য তেওঁলোকে তোমাক কেতিয়াও কান্দিব নিদিয়ে। জীৱনত আগবাঢ়ি যোৱাটো কঠিন কাম নহয়, কাৰোবাক এৰি যোৱাটোহে। তুমি ভাবিছিলা যে তোমাৰ লগত আগবাঢ়ি যোৱাৰ উদ্দেশ্য আছিল। তুমি যুঁজিবলৈ যোগ্য নহয়, কিন্তু তুমি মোক কেতিয়াও থাকিবলৈ কোৱাৰ বাবেই মই তোমাৰ বাবে যুঁজ দিয়াতকৈ আঁতৰি যোৱাটোৱেই পছন্দ কৰিলোঁ। আপোনাক বহুত ভাল পোৱা মানুহক কেতিয়াও আঘাত নিদিব, কাৰণ তেওঁলোকে আপোনাক উত্তৰ আঘাত নিদিয়ে, কিন্তু তেওঁলোকৰ হয়তো আপোনাক চিৰদিনৰ বাবে এৰি যোৱাৰ বাহিৰে আন কোনো উপায় নাথাকে।